কাইলৈৰ কাৰণে আজি আৰু কাইলৈ গোটেই অসমতে আমি খুব কম বৰষুণৰ কোনো ৱাৰ্ণিং নাই। বৰষুণ হোৱাৰ সম্ভাৱনা তেনেই ক্ষীণ। পাতলীয়া 2 এজাক বৰষুণ হ'ব পাৰে বিভিন্ন জেগাত। কিন্তু আৰু বিশেষকৈ গুৱাহাটীৰ কাৰণে কাইলৈ আমাৰ বৰষুণৰ নহয়, হট এণ্ড হিউমিড ৱেডাৰৰহে ৱাৰ্ণিং আছে। টেম্পাৰেচাৰ আপোনাৰ 35-36 ডিগ্ৰীলৈকে যাব আৰু মিনিমাম টু 24-25লৈকে যাব। আৰু ৱেডাৰটো হিউমিড হ'লে অলপমান ডিছকমফৰ্ট অনুভৱ হ'ব। বৰষুণ হোৱাৰ সম্ভাৱনা ক্ষীণ, যদিও হয় পাতলীয়া বৰষুণ হ'ব পাৰে, বাট আমাৰ তৰফৰ পৰা কোনো ৱাৰ্ণিং নাই কাইলৈৰ কাৰণে। অল অসমৰ ভিত্তিতো আজি আৰু কাইলৈৰ কাৰণে বৰষুণ নাই। পাতলীয়া 2 এজাক আইচলেটেড প্লেচত হ'ব পাৰে, কিন্তু হ'লেও পাতলীয়া বৰষুণেই হ'ব। আৰু কিন্তু IMDৰ তৰফৰ পৰা আমাৰ প্ৰেডিকশ্যন মতে ৱাৰ্ণিং নাই, হেভি ৰেইনফলৰো ৱাৰ্ণিং নাই। আৰু অভাৰঅল গৰম ৱেডাৰ হ'ব গোটেই অসমতেই। হট এণ্ড হিউমিড ৱেডাৰৰহে আমাৰ ফালৰ পৰা ৱাৰ্ণিং আছে। গুৱাহাটীতো যথেষ্ট মানে সেয়াই ক'লোঁ, 35-36 হ'ব, কিন্তু হিউমিডিটিটো থকাৰ কাৰণে ডিছকমফৰ্ট এটা হ'ব মানুহৰ। চ' সেইটোকে আমি হট এণ্ড হিউমিডৰ ৱাৰ্ণিং বুলি কওঁ। হিউমিডিটি এবাউট 60% থাকিব, টেম্পাৰেচাৰ 35-36 আৰু হিউমিডিটি সিমানখিনি থাকিলে ডিছকমফৰ্ট এটা অনুভৱ হয়। তাৰহে ৱাৰ্ণিং আছে গুৱাহাটীত আজি আৰু কাইলৈ। আৰু পৰহিলৈৰ পৰা বৰষুণ হয়তো আৰম্ভ হ'ব পাৰে। কাইলৈৰ কাৰণে আজি আৰু কাইলৈ গোটেই অসমতে আমি খুব কম বৰষুণৰ কোনো ৱাৰ্ণিং নাই। বৰষুণ হোৱাৰ সম্ভাৱনা তেনেই ক্ষীণ। পাতলীয়া 2 এজাক বৰষুণ হ'ব পাৰে বিভিন্ন জেগাত। কিন্তু আৰু বিশেষকৈ গুৱাহাটীৰ কাৰণে কাইলৈ আমাৰ বৰষুণৰ নহয়, হট এণ্ড হিউমিড ৱেডাৰৰহে ৱাৰ্ণিং আছে। টেম্পাৰেচাৰ আপোনাৰ 35-36 ডিগ্ৰীলৈকে যাব আৰু মিনিমাম টু 24-25লৈকে যাব। আৰু ৱেডাৰটো হিউমিড হ'লে অলপমান ডিছকমফৰ্ট অনুভৱ হ'ব। বৰষুণ হোৱাৰ সম্ভাৱনা ক্ষীণ, যদিও হয় পাতলীয়া বৰষুণ হ'ব পাৰে, বাট আমাৰ তৰফৰ পৰা কোনো ৱাৰ্ণিং নাই কাইলৈৰ কাৰণে। অল অসমৰ ভিত্তিতো আজি আৰু কাইলৈৰ কাৰণে বৰষুণ নাই। পাতলীয়া 2 এজাক আইচলেটেড প্লেচত হ'ব পাৰে, কিন্তু হ'লেও পাতলীয়া বৰষুণেই হ'ব। আৰু কিন্তু IMDৰ তৰফৰ পৰা আমাৰ প্ৰেডিকশ্যন মতে ৱাৰ্ণিং নাই, হেভি ৰেইনফলৰো ৱাৰ্ণিং নাই। আৰু অভাৰঅল গৰম ৱেডাৰ হ'ব গোটেই অসমতেই। হট এণ্ড হিউমিড ৱেডাৰৰহে আমাৰ ফালৰ পৰা ৱাৰ্ণিং আছে। গুৱাহাটীতো যথেষ্ট মানে সেয়াই ক'লোঁ, 35-36 হ'ব, কিন্তু হিউমিডিটিটো থকাৰ কাৰণে ডিছকমফৰ্ট এটা হ'ব মানুহৰ। চ' সেইটোকে আমি হট এণ্ড হিউমিডৰ ৱাৰ্ণিং বুলি কওঁ। হিউমিডিটি এবাউট 60% থাকিব, টেম্পাৰেচাৰ 35-36 আৰু হিউমিডিটি সিমানখিনি থাকিলে ডিছকমফৰ্ট এটা অনুভৱ হয়। তাৰহে ৱাৰ্ণিং আছে গুৱাহাটীত আজি আৰু কাইলৈ। আৰু পৰহিলৈৰ পৰা বৰষুণ হয়তো আৰম্ভ হ'ব পাৰে।